ৰাজ্যত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা আৰু এইবাৰ নাম্বৰ দৈগ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্যত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা বনকৰ্মী আৰু দুষ্কৃতিকাৰীৰ মাজত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা এই সন্দৰ্ভত জনাই যাম আমি সবিশেষ তথ্য পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা আৰু এইবাৰ নাম্বৰ দৈগ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্যত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা তহলদাৰী বনকৰ্মী আৰু দুষ্কৃতিকাৰীৰ মাজত যোৱা শনিবাৰে আৰু আজি সংঘটিত হয় গুলীচালনাৰ ঘটনা গুলীচালনাত ক্ষয়ক্ষতিৰ কথা ৰাজহুৱা কৰা নাই বৰ্তমানলৈকে বন বিভাগে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো গোলাঘাট জিলাৰ মূলফুলনি বন কাৰ্যালয়ৰ অধীনৰ নাম্বৰ দৈগ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্যত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা বনকৰ্মী আৰু দুষ্কৃতিকাৰীৰ মাজত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা গুলীচালনাত ক্ষয়ক্ষতিৰ কথা ৰাজহুৱা কৰা নাই বন বিভাগে আৰু উল্লেখ্য যে দুষ্কৃতিকাৰীয়ে গছ কাটি থকা অৱস্থাত সংঘটিত হয় এই ঘটনাটো ঘটনাস্থলীৰ পৰা আজি এখন বাইক এখন চাইকেল কাঠফলা মেচিন সহ এখন দা উদ্ধাৰ কৰে বন বিভাগে বৰ্তমান সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বন বিভাগে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো ৰাজ্যত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা নাম্বৰ দৈগ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্যত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা উল্লেখ্য যে দুষ্কৃতিকাৰীয়ে গছ কাটি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনাটো ঘটনাস্থলীৰ পৰা এখন বাইক এখন চাইকেল কাঠফলা মেচিন সহ এখন দা উদ্ধাৰ কৰে বন বিভাগে গুলীচালনাত ক্ষয়ক্ষতিৰ কথা ৰাজহুৱা কৰা নাই এই পৰ্যন্ত বন বিভাগে বৰ্তমান সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বন বিভাগে এটা গুৰুত্বপূৰ্ণ খবৰ নাম্বৰ দৈগ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্যত দুষ্কৃতিকাৰীৰ তাণ্ডৱ গছ কাটি থকা অৱস্থাত সংঘটিত হয় গুলীচালনাৰ ঘটনা ঘটনাস্থলীৰ পৰা এখন বাইক এখন চাইকেল কাঠফলা মেচিন সহ এখন দা উদ্ধাৰ কৰে বন বিভাগে আৰু এই সমগ্ৰ তদন্ত অব্যাহত ৰাখিছে বন বিভাগে এই সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে আমাৰ হাতত সেয়া শুনুৱাই ল'ব বিচাৰিছো অভয়াৰণ্যত টহলাই কটবত গৈ থকা হয় যোৱাকালি আমি টহলাই কটবত গৈছিলোঁ তাতে অভয়াৰণ্যৰ মাজতে কোনো দুষ্কৃতিকাৰীক আমি প্ৰত্যক্ষ কৰোঁ প্ৰত্যক্ষ কৰাৰ পিছত তেওঁলোক সেই স্থান এৰি পলাই গুচি যায় তথাপি তেওঁ আক্ৰমণৰ চেষ্টা কৰিছিলে কিন্তু আমাক কোনো এজন কৰ্মীক আক্ৰমণ কৰিব নোৱাৰিলে মাজত ফায়াৰিং হৈছিলে হয় আমি প্ৰাণ ৰক্ষাৰ কাৰণে আক্ৰমণত যিহেতু চেষ্টা কৰি আহিছিলে সেই প্ৰাণ ৰক্ষাৰ কাৰণে আমি একজাক গুলি ফুটোৱা হয় আমি তেওঁলোকৰ পিছা কৰোঁ কোনো সম্ভেদ নাপাওঁ পুনৰ আজি আমাৰ সহকৰ্মী সতীৰ্থ লগত লৈ পিনি পেট্ৰলিং কৰ্তব্যত যোৱা হয় তাত পেট্ৰলিঙৰ যি অৱস্থা দেখা পাওঁ তেওঁৰ কিছু দূৰতে এখন চাইকেল আৰু বাইক আমি দেখা পাওঁ সেই বাইকখন জব্দ কৰি আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ লৈ অহা হয় আজি আমি টহলাই কৰ্তব্যত যাওঁতে সেই স্থানৰ ওচৰতে এখন মটৰচাইকেল আৰু এখন চাইকেল জব্দ কৰোঁ সেই বিষয়ে আমি বগিজান আৰক্ষী থানা অৱগত কৰোঁ আৰু আঞ্চলিক বন বিষয়া অৱগত কৰি জব্দ কৰা চাইকেলখন আৰু বাইকখন আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ লৈ যোৱা হয় কালি তোমালোকে কি উদ্ধাৰ কৰিছিলা যোৱাকালি আমি সেই সময়তে এটা মেচিন আৰু এখন দা উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আমি বৰ্তমান ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আইনগত ব্যৱস্থা গ্ৰহণ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990179